এয়া চৰাইদেউ মৈদাম ক্ষেত্ৰত থকা টাই আহোমসকলৰ উপাসনা গৃহ চাও চি ৰেন। বুৰঞ্জীত উল্লেখিত তথ্যমতে আহোম ৰাজবংশ স্বৰ্গ ৰজা লেংডনৰ বংশধৰ। লেংডনক ইন্দ্ৰ দেৱতাৰ সৈতে তুলনা কৰা হয়। টাই আহোমসকলে এই উপাসনা গৃহতে লেংডনৰ লগতে উপৰি পুৰুষক স্মৰণ কৰি উপাসনা কৰে। মেডাম মেফিৰ লগতে আন আন অনুষ্ঠানসমূহ ইয়াতে আয়োজন কৰে। মৈদাম ক্ষেত্ৰত প্ৰচলিত হৈ থকা যিটো আপোনাৰ প্ৰচেছ যিটো প্ৰচলিত থকা কিছুমান ৰিচুৱেলছ ধৰ্ম ৰীতি নীতি যেনেকৈ আপোনাৰ মেডাম মেফি তৰ্পণ তেওঁলোকৰ ৰজাসকলক প্ৰত্যেক বছৰে যিটো দিয়া ট্ৰেডিশ্যন আছে সেই কালচাৰটো আপোনাক যোৱা মেডাম মেফি আপোনাৰ বহুত যুগৰ পৰাই চলি আছে, প্ৰায় 100 বছৰ আগৰ পৰাই চলি আছে। ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিতে গদাধৰ সিংহ স্বৰ্গীয় হৈছিলে 1696 খ্ৰীষ্টাব্দত। গতিকে সেই দিনটোকে ইয়াত শৰাই দিয়া যিটো 42খন শৰাই দিয়া বৰ্তমান তৰ্পণ অনুষ্ঠান বুলি কয়, মানে উপৰি পুৰুষক আমি সোঁৱৰণ কৰোঁ।